গভীৰ আস্থা গভীৰ বিশ্বাস মোৰ আছে সেই আস্থা আৰু বিশ্বাসে আমাৰ এই যাত্ৰা আমি অহাকালিৰ পৰা গ্ৰহণ কৰিম আৰু সেই যাত্ৰা সহভাগী হ'বৰ কাৰণে মই প্ৰতিটো পৰিয়ালৰ প্ৰতিজনলৈ ইয়াৰ পৰা সহায় ৰাখিলোঁ মই শৰাই আগবঢ়াইলোঁ তেওঁলোকে শৰাই যাতে গ্ৰহণ কৰে আৰু তেওঁলোকে যাতে সকলোৱে আশীৰ্বাদ দিয়ে সকলোৱে যাতে ওলাই আহি হাতত হাত ধৰি আমি যাতে এই সংকট মুহূৰ্তত তেনেকুৱা মানুহৰ হাতৰ পৰা যাতে এই আসনখন সন্মানীয় আসনখন যাতে আমি ৰাইজৰ আসন কৰি ৰাখিব পাৰোঁ ৰাইজৰ আসন কৰি ৰাখিব পাৰোঁ কোনো আসনত যাতে আমি পৰিণত কৰিব পাৰোঁ তাৰ বাবে আমি কাম কৰিবৰ কাৰণে বদ্ধপৰিকৰ গতিকে মই সকলোকে সেৱা জনাইছোঁ আৰু সকলোকে যাতে জীৱনলৈ যাতে প্ৰভুৱে যাতে সুখ শান্তি সমৃদ্ধি আনন্দৰ বতৰা যাতে দিয়ে তাৰ বাবে প্ৰভুক প্ৰাৰ্থনা ৰাখি সকলোকে সেৱা জনাই আজি দিনজোৰা কাৰ্যসূচীয়ে 1 বজালৈকে মই যি কৃতজ্ঞতা শৰাই অনুষ্ঠান ৰাখিছিলোঁ এই কৃতজ্ঞতা শৰাই অনুষ্ঠান সকলোৱে আহি সফল কৰি তোলাৰ বাবে সকলোকে মই বিশেষভাৱে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আমাৰ এই যাত্ৰাত সকলোৱে সহভাগী হ'ল সকলোৱে আৰু তাৰ উপৰি সকলো দল সংগঠন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান যিহেতু আমাৰ কোনো ৰাজনৈতিক এটা বেনাৰ নাথাকিব ৰাজনৈতিক বেনাৰ নাথাকিব গতিকে আহিবলৈ কাৰো দিগদাৰ নহ'ব আগবঢ়াই নিবলৈ কাৰো দিগদাৰ নহ'ব সকলোৱে ইয়াত অভিভাৱক হ'ব লাগিব সকলোৱে ইয়াত নেতৃত্ব দিব লাগিব কষ্ট কৰক সকলোৱে নেতৃত্ব দিব লাগিব আৰু তেনেধৰণৰ পৰিৱেশ কৰিবৰ কাৰণে আমি সকলোৱে চেষ্টা চলাম আৰু সকলোৰে পৰা তেনেকুৱা আমি কামনা কৰিম মোৰ কৈছোঁ যে যোৱা দিনবিলাকৰ যিটো দীঘলীয়া যিটো ইতিহাস বিশেষকৈ ইয়াত সক্ৰিয় হিচাপে থকা 2000 চনমানৰ পৰাই ধৰক ধেমালি বছৰ হোৱা নাই 26 বছৰ এজন বিদেশী ৰাষ্ট্ৰৰ পৰাও যদি মানুহ আহে 12 বছৰ একেৰাহে থাকে তেওঁ স্বদেশী হয় এখন বিদেশী ৰাষ্ট্ৰৰ যদি বিদেশীও যদি আহে 12 বছৰ ইয়াত স্বদেশী হয় আমাৰ নীতি নিয়মে কয় গতিকে ইয়াৰ বায়ু পানীৰ লগত মিলি ইয়াৰ লগতে বোকা পানী খুচুকি আমি আজি জীৱন যৌৱন এইখিনি আমি পালোহি আৰু ৰাইজেও সেইখিনি আদৰিলে ৰাইজেও সেইখিনি স্বীকৃতি দিলে গতিকে মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ মোক প্ৰাৰ্থী নিদিয়াৰ কাৰণে মোৰ অকণমানো আপত্তি নাই এই বিচৰাকেইজনৰ মাজৰ পৰা এজনক কিয় নিদিলে ৰাইজে যিটো কৈছে এতিয়া আমি কাক ধৰিম ক'ত যাম কাক দিম কালিলৈ কংগ্ৰেছ ভোট দিম নেকি গতিকে সেইখিনি আমি ৰাইজৰ ফালৰ পৰা আমি প্ৰশ্ন ৰাখিম ৰাইজৰ ফালৰ পৰা আমি উত্তৰ বিচাৰিম আৰু সময় সেইটো নিৰ্ণয় কৰিব আৰু মই ভাবোঁ যে বিয়া অসমৰ বাটকটীয়া হ'ব পাৰিব আৰু এই 5টা বছৰ ৰাইজে যেতিয়া দিব 5টা বছৰ ৰাইজৰ বৰ্ষ হ'ব 5টা বছৰ ৰাইজৰ বৰ্ষ হ'ব এই ৰাইজৰ বৰ্ষত যাতে প্ৰতিজনৰ জীৱনলৈ প্ৰতিটো পৰিয়াললৈ যাতে হাঁহি বিৰিঙাব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ